অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই যোৱাকালি কেবিনেটৰ যিটো সিদ্ধান্ত ল'লে এইটো তেখেতৰ তগলকি সিদ্ধান্ত তগলকি ফৰমান আৰু তেখেতে মাজে মাজে এনেকুৱা ধৰণৰ অলাগতিয়াল অদৰকাৰী আৰু তগলকি ফৰমান জাৰি কৰি তেখেতে ভাল পায় এনেই বুলি নাচনি তাতে আকৌ তেখেতৰ বন্ধুৰ খেলা আৰু ঠেলা ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতক মানে ঠেলা মাৰি দুটামান কথা ক'লে অখিল গগৈ গাহৰি খামে গৰু খুৱামে সংখ্যালঘুক আৰু মই নিজে গাহৰি খামে এই ধৰণৰ কথা কৈ দিলে ভূপেন বৰা ডাঙৰীয়াও তেনেকৈ কিবা এটা ক'লে আৰু মুখ্যমন্ত্ৰীটো এই চব কৰি ভালে পায় এই চবৰ এই কথা বাৰ্তাত আৰু তেখেতে সুযোগ লৈ এই কামখিনি কৰিলে যোৱাকালি মই ভাবোঁ এইটো এটা তগলকি ফৰমান মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ বহুত কৰিব লগা কাম আছে এই অলাগতিয়াল কামবিলাকত আপুনি ইমান কিয় ব্যস্ত মানুহে কি খাব কি পিন্ধিব কাৰ ঘৰত কি ৰান্ধিব এই কথা বাৰ্তাবিলাক জনগণৰ ওপৰত এৰি দিব লাগে এটা ডেমক্ৰেটিক কাণ্ট্ৰি জনগণৰ খাদ্যাভাস নিজৰ নিজৰ কানি কাপোৰ পিন্ধাৰ চইচ নিজৰ এটা সীমাৰ ভিতৰত থাকি জনগণে এই কামখিনি কৰে সেইখিনি কৰিব দিব লাগে সংবিধানৰ আধাৰত মানুহে কোনে কি খাব পায় কি নোৱাৰে সেই কামখিনি তেখেতসকলক কৰিব দিব লাগে গতিকে মই ভাবোঁ ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজত আহি তগলকি ফৰমান জাৰি কৰি পৰিস্থিতিটো কলুষিত কৰা উচিত নহয় বাকী থাকিল ইয়াৰ দ্বাৰা কি হ'ব খেতিয়কসকলৰ ক্ষতি হ'ব আপোনালোকে জানে অসমত গোধন সকলোতকৈ বেছি মিচিং সম্প্ৰদায়ৰ আমাৰ ভাইসকলে পোহে আৰু কিহৰ কাৰণে গৰু পালে তেখেতসকলে গাইজনী গাখীৰ দিয়ে গাখীৰ আমি খাওঁ ইয়াৰ পিছত গৰুহাল বিক্ৰী কৰি কোনোবা ছোৱালীৰ বিয়া ল'ৰাৰ পঢ়াৰ খৰচ কোনোবা ব্যক্তি চিকিৎসাৰ কাৰণে এহাল গৰু বিক্ৰী কৰিলে 1.5 লাখ টকা পায় এইখিনি দি তেখেতসকলে ঘৰখন চলায় দুখীয়া মানুহৰ এই দৰদটো মুখ্যমন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আৰু অখিল গগৈ কি বুজি পাব এইসকলে খেল খেলি আছে গতিকে এই চব খেল বন্ধ কৰক আপোনালোকে আপাৰ আছামত পৰা লোৱাৰ অসমত গৰু আহিব নোৱাৰিব এখন জিলাৰ পৰা আন এখন জিলালৈকে আহিব নোৱাৰিব অমুকত কাটিব নোৱাৰিব তমকত খাব নোৱাৰিব হোটেল নহয় অমুক নহয় তমক নহয় এই চব কণ্ডিশ্যন লগাই কৃষকসকলক আপোনালোকে বিপদত পেলাব ইয়াৰ আগতো কেটেল প্ৰিজাৰ্ভেশ্যনৰ বিলৰ দ্বাৰা বহুত ধৰণৰ অসুবিধা কৃষকৰ হৈছে আৰু সেই এতিয়া আৰু উপৰঞ্চিভাৱে আৰু যেতিয়া অসুবিধা হ'ব মানুহে এই যিসকল কৃষকে গোধন পুহি ঘৰখন চলাইছিল তেখেতক পালা বন্ধ কৰিব য'ত বিক্ৰী কৰিব নোৱাৰিব কনজাম্পশ্যন নহ'ব বিক্ৰী নহ'ব দাম নাপাব কিয় মানুহে পুহিব তেতিয়া সেই কৃষকসকলৰ কি হ'ব তেখেতসকলক কি ব্যৱস্থা দিছে চৰকাৰে একো দিয়া নাই গতিকে মই ভাবোঁ এইবিলাক তগলকি ফৰমান এতিয়া সময়ত কোনে কি খাব এইটো কথা অসমত যি সময়ত 86% মানুহক আপুনি 5 কেজি চাউল দিব লগা হৈছে ফ্ৰী অৰ্থাৎ এইসকলৰ চলিব লগা অৱস্থা নাই 5 কিলো চাউল ফ্ৰী পাই সেইখিনিৰ ওপৰতে চলে মানুহে 80% 85% অসমীয়া যেতিয়া 5 কেজি ফ্ৰী চাউল পাবৰ কাৰণে তেখেতসকলে বাট চাই থাকিব লগা হয় সেই সময়ত কোনে বিৰিয়ানী খাব কোনে মাছ খাব কোনে মাংস খাব এই চব কথা কেবিনেটৰ দৰকাৰ আছে প্ৰয়োজন আছিল এই 86% অসমীয়া জনতা যিসকলক 5 কিলো চাউল দিব লগা হৈছে এই গৰীব জনতাখিনিক কেনেকৈ স্বাৱলম্বী কৰিব পৰা যায় তেনেকুৱা ধৰণৰ সিদ্ধান্ত কেবিনেটত হ'ব লাগিছিল এই গৰীব জনতাৰ ল'ৰা ছোৱালী কেনেকৈ শিক্ষা দীক্ষা পাব পঢ়াব ল'ৰা ছোৱালীক তেনেকুৱা কেবিনেটত সিদ্ধান্ত হ'ব লাগিছিল কেইবা হাজাৰ বিদ্যালয় অসমত বন্ধ হৈ গ'ল শিক্ষক নিযুক্তি দিব নোৱাৰাৰ কাৰণে শিক্ষক নাই বিদ্যালয়ত শিক্ষক নাই যদি ছাত্ৰ নাহে আৰু গৈ বিদ্যালয় বন্ধ হৈ গ'ল কেইবা হাজাৰ কেবিনেটে সিদ্ধান্ত ল'ব লাগিছিল যে কেইবা হাজাৰ বিদ্যালয় বন্ধ হৈছে এইখিনি আমি খুলিম সেই সিদ্ধান্ত কেবিনেটৰ পৰা কালি জনগণে আশা কৰিছিল ভূমিহীন মানুহ অসমত নদীৰ গৰাখহনীয়াত লাখ লাখ মানুহ উদ্বাস্ত হৈছে তেখেতসকলৰ হাতত মাটি নাই চৰকাৰী মাটিত গৈ যেতিয়া ঘৰ বনায় চৰকাৰে আকৌ বুলডোজাৰ চলাই ভাঙি দিয়ে কেবিনেটত সিদ্ধান্ত হ'ব লাগিছিল গৰাখহনীয়াগ্ৰস্ত কৃষকসকলক মানুহক 5 বিঘা 10 বিঘাকৈ মাটি দিম খেতি কৰিবলৈ ঘৰ বনাবলৈ 1 বিঘা মাটি দিম এইটো সিদ্ধান্ত কেবিনেটত হ'ব লাগিছিল কোনে গাহৰি খাব কোনে মাছ খাব কোনে মাংস খাব এই সিদ্ধান্তৰ প্ৰয়োজন আছে কোনো প্ৰয়োজন নাছিল গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাম অলাগতিয়াল সিদ্ধান্তবিলাক পৰিত্যাগ কৰক আপোনাৰ হাতত টাইম নাই ডেভেলপমেণ্টৰ কামখিনি কৰক আপুনি যিখিনি কৰিব লগা আছে হস্পিটেলত ডক্টৰ নাই নাৰ্ছৰ অভাৱ ষ্টাফৰ অভাৱ স্কুলত শিক্ষক নাই ৰোড কমিউনিকেশ্যন বেয়া কৃষকক আপুনি কোনো ধৰণৰ সুবিধা দিব পৰা নাই কৃষকসকলৰ সুবিধা দিয়ক আপুনি এই চব কাম কৰক আৰু যদি সঁচাকৈ বিট বন্ধ কৰাৰ খুব আপোনালোকৰ একেবাৰে হাউচ আছে তেতিয়াহ'লে বিজেপি শাসিত ৰাজ্য গোৱাৰ পৰা আৰম্ভ কিয় নকৰে গোৱা ষ্টেটত কৰি দেখাওক নৰ্থ ইষ্টত মেঘালয়ত কৰক অৰুণাচলত কৰক মিজোৰামত কৰক নাগালেণ্ডত কৰক ত্ৰিপুৰা কৰক বিজেপিৰ যদি সাহস আছে এই ৰাজ্যবিলাকত কেটেল বন্ধ কৰক খোৱা বোৱা বন্ধ কৰক চাব কালিয়ে বিজেপিৰ এই কেইখন ৰাজ্যৰ পৰা চৰকাৰ ভাঙি যাব
তেখেতসকলৰ চৰকাৰ গিৰিব গতিকে অসম এটা নদী পাইছে ইয়াতে মাজে মাজে এক্সপেৰিমেণ্ট কৰে কিছু কণ্ডিশ্যন লগাই আৰু এই সব ভেকভাওনা মই ভাবোঁ ইয়াৰ দ্বাৰা সামগ্ৰিকভাৱে কৃষক ক্ষতিগ্ৰস্ত হ'ব কোনো মুছলমান খ্ৰীষ্টান বুলি নহয় হিন্দু মুছলমান নহয় হিন্দু মুছলমান ব্যতিৰেকে অসমৰ কৃষক সমাজ হিন্দু হওক আৰু মুছলমান হওক যিসকলে গোদন পুহি ঘৰটো চলায় সেইসকলক ক্ষতিগ্ৰস্ত কৰাৰ কাৰণে মাজে মাজে এই ধৰণৰ তগলকিৰ ফৰমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত